নলবাৰীত পুনৰ সংঘটিত হ'ল ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা। বিদ্যালয়ৰ ভিতৰতে অসুৰক্ষিত ছাত্ৰী। নলবাৰীৰ বিহামপুৰ ছোৱালী বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতন। অভিযুক্ত শিক্ষক অৰবিন্দ দত্তক আটক বেলচৰ আৰক্ষীৰ। এইবাৰ বিহামপুৰ ছোৱালী মধ্য উচ্চ ইংৰাজী বিদ্যালয়ত সংঘটিত হ'ল এই ঘটনা। বিদ্যালয়খনৰ শিক্ষক অৰবিন্দ দত্তৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। দীৰ্ঘদিনৰে পৰাই শিক্ষক অৰবিন্দ দত্তই বিদ্যালয়খনৰ কেইবাজনো ছাত্ৰীক বিভিন্ন অংগত স্পৰ্শ কৰি যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। একাংশ ছাত্ৰীয়ে পিতৃ মাতৃক বিষয়টো অৱগত কৰাত শুকুৰবাৰে অভিভাৱকসকলে প্ৰধান শিক্ষকক অৰবিন্দ দত্তৰ বিৰুদ্ধে অভিযোগ দিবলৈ আহে যদিও প্ৰধান শিক্ষকে বিষয়টো গা এৰা দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে। পিছত বিদ্যালয়খনত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখে আৰু অভিযুক্ত শিক্ষক অৰবিন্দ দত্তক বেলচৰ আৰক্ষী থানালৈ লৈ আটক কৰি লৈ আহে। পিছত বিদ্যালয়খনত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখে আৰু অভিযুক্ত শিক্ষক অৰবিন্দ দত্তক বেলচৰ আৰক্ষী থানালৈ আটক কৰি লৈ আহে। ইয়াৰ পিছত ভুক্তভোগী ছাত্ৰী কেইগৰাকীৰ পৰিয়ালে বেলচৰ আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্ত অৰবিন্দ দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এতিয়া কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। মানুহৰ পৰা মানে এটা চাৰে সেই কৰে বেয়া সেই কৰে আৰু বেয়া ইংগিত চিংগিত দিয়ে আৰু বেয়াকৈ টাচ কৰে বুকুত। অৰবিন্দ দত্ত, বিহামপুৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, সমাজ বিজ্ঞান। আছে আৰু এটা 7ৰ ছোৱালী আছে। 8 হৈছে ক'ৰবাত 2 মাহ মান হৈছে। বাইদেউ এটাক কৈছিলোঁ, বাইদেউটো একো সেই কৰা নাই আৰু মানে শান্তনা বৰকাকতি। অঁ বাইদেউ কৈছে মই কম দা। মই মাক কৈছিলোঁ, মাক কওঁতে তাৰপিছত ক'বা গেল ক'বা যাতে কৈছে আপোনালোকৰ তাতে কিবা প্ৰুফ আছে নেকি, প্ৰুফ দেখক। এখন স্কুলত পঢ়িলে আজি এনেই 3 বছৰমান আগৰ পৰা এনে হৈ আছে। কিন্তু আমাৰ ছোৱালীটোৱে আজি মোক পৰহি কৈছে, তাই কৈছে কি হেৰি মোৰ লগত কি হৈ আছে তহঁতো বিবেহেই কৰা নাই এখন স্কুলৰ পৰা। তাৰ মই বকিছিলোঁ, বকাৰ কাৰণে তাই লাষ্টত মোক কৈছে মোৰ কি হৈছে। কৈছে এনে কথা অৰবিন্দ দত্ত নামৰ ছাৰজনে মোক সদায় তাৰমানে বেলেগত টাচ কৰে। মই বোলো বেলেগত কিয় টাচ কৰে? কৈছে যাই প্ৰথম দিনা কৰাতে কৰি আছোঁ। প্ৰথম দিনা কৈছে তাৰমানে হেৰি কৈছে, তাই বোলে বাইদেউ এজনীক কৈছে। বাইদেউটো আৰু ছাৰেহে অকল আলোচনা কৰিছে, কিন্তু ষ্টাফত আলোচনা কৰা নাই। বাইদেউটো হৈছে শান্তনা বাইদেউ। তাত যেতিয়া কৈছে, তাত আমি কালি যেতিয়া তাই কথাখিনি কৈছে বাইদেউ কোৱাৰ পিছতো আৰু 3 দিন সেনা হৈছে। তাই যেতিয়া কালি কৈছে আমি আজি এইখিনি মানুহখিনি গোট হৈছোঁ, গাৰ্জেনখিনি লগ হৈ পেলাই অৰবিন্দ দত্ত এনেই 3 বছৰমান আগৰ পৰাই বোধহয় হৈ আছে। বেলেগকো কৈ আছে। সেই গাৰ্জেন গেলাৰ ছোৱালী গেলাও আজি কৈছে না, মই কালি যেতিয়া গৈছোঁ ঘৰে ঘৰে সেই ছোৱালীবিলাকেও কৈছে বোলে মইতো 1 বছৰ হ'ল আজি অৰবিন্দ মাষ্টৰক মাতাই নাই, নামতাকে মই সেইখন স্কুলৰ পৰা ওলাই আহিলোঁ। তাৰপিছত আজিতো ছাৰ লৈ গ'ল এইমাত্ৰ। আজি কৰা নাই, অৱগত কৰাৰ কাৰণে আমি আজি লগ হ'লোঁ। চলাই আছে ছাৰে। তাৰমানে আহে ক্লাছত যায়, পিছত বহিলি যায়, আগে য'তে পাই ত'তে থাপ মাৰি ধৰে, বেয়া জেগাত থাপ মাৰি ধৰে, কান্ধত ধৰে, পঢ়াবা যাই পেলাই কান্ধেদি হাতখন দি পেলাই বুকত হাতখন থয়ে। এইটো মাষ্টৰৰ লক্ষণ। আৰু বদনাম দিছে 10জনক ভাল পালে এনেকুৱা অৱস্থা হ'বয়ে। আমি সেইকাৰণে বিচাৰটো হেৰি ল'ব আহিছোঁ যে ডিচিশ্যন ল'ব আহিছোঁ যে কোন 10জন ল'ৰাক এই ছোৱালী কেইজনে ভাল পায়, তোমালোকে মাতি আনা, আমিও চাওঁ। সেইটো আমি পঢ়ি লৈছিলোঁ। তাৰমানে সিহঁতে তাৰমানে আৰু ষ্টুডেণ্টবিলাকক এইটো বন্ধ কৰি থৈ দিছে যে এই কথাখিনি বাহিৰ যাতে নহয়। ষ্টুডেণ্টবিলাকক দবাই থৈ দিছে। ঘৰত যায় ষ্টুডেণ্টবিলাকে তাৰমানে ইমান হেৰি হৈ থাকে, তাৰমানে সিহঁতে প্ৰকাশ কৰিব পৰা নাই। কালি মই ছোৱালীক গধূলি মই এনেকৈ শপত দিছোঁ যে মা দেউতাৰ কচম
তোমাৰ কি হৈছে কোৱা তাৰমানে পৰহি মোৰ ছোৱালীজনী মোৰ ছোৱালী তাৰমানে চেঞ্চলেছ হৈ গৈছিল পৰহি কিহৰ কাৰণে চেঞ্চলেছ হৈ গৈছে হেডমাষ্টাৰ আৰু এজন টিচাৰ গৈছিল যাই কিনে কৈছে যে আপোনালোকৰ ছোৱালীটোক বুজাব এনে মোৰ ওপৰত সিহঁতে দোষটো জাপি দিছে আপুনি বোলে গালি পাৰে এনে কিন্তু মেইন কেছটো বেলেগ ইয়াতে তাৰমানে কিবা জকাজকি হৈছে জকাজকি হওঁতে তাই কৈছে যে মা মই এনেকুৱা একো কৰা নাই মোৰ একো ভুল নাই বাইদেউহঁতেও মানি নলয় সিহঁতে মোক সেই কৰি আছে এনেকৈ জকৈ মই তোমাৰ ভয়তে মই এনেকুৱা একো কৰিব পৰা নাই মই ক'বও পৰা নাই ছাৰ বাইদেউকো ক'লি তাহাঁতে উল্টাকৈ এনেকৈ কৈ 10জন ল'ৰাক ভাল পালেতো এনেকুৱা হ'বয়ে এইবিলাক ছাৰহঁতে বাইদেউহঁতে কৈ সেনেকৈ সেই হেৰি কৰিছে টিচাৰে যাই মোক মিছা কথা কৈছে ইয়াতে চেঞ্চলেছ হৈ যোৱাৰ 1 ঘণ্টা হৈ গৈছে 1 ঘণ্টা হৈ যোৱাৰ পিছত মোৰ ঘৰত হেডমাষ্টাৰ আৰু একজন টিচাৰ গৈছে যাই কিনে কৈছে যে আপোনাৰ ছোৱালীটোক অলপ গুৰুত্ব দিব সিহঁতে এইটোও কোৱা নাই যে ইয়াতে ছোৱালীজনী এইটোও কৈছে যে চুইচাইড কৰিম মই সেইটোও কৈছে কিন্তু কিহৰ কাৰণে চেঞ্চলেছ হৈ গৈছে সেই প্ৰশ্নটো কোৱা নাই হেডমাষ্টাৰে এইটোও কোৱা নাই যে চেঞ্চলেছ হৈ গৈছে ছোৱালীজনী ঘৰত যায় এইটোও খবৰ দিয়া নাই মই বাহিৰৰ মুখত এনেকৈ হেৰি LP স্কুলৰ ছোৱালী ছুটি কৰি যাই কিনে খবৰ দিছে যে এনে দিশা বাৰ এনে হৈছে যে স্কুলত হেৰি কৰিছে কি চেঞ্চলেছ হৈ গৈছে এনেকৈ কৈছে এনেকৈ কোৱাৰ পিছত আমি লগে লগে হেডমাষ্টাৰ তাকাতে লগে লগে আহি যোৱাৰ পিছত তাৰপিছত ছোৱালীক লৈ গ'লোঁ ছোৱালীও অলপ তাৰমানে মাষ্টৰে ধমকি দি থৈ দিছে যে এইবিলাক কথা বাহিৰ নোলাবা যেতিয়া না ধমকি দিছে কথাবিলাক যাতে বাহিৰ নহয় এনেকৈ ধমকি দিয়াৰ পিছত প্ৰচাৰ হ'ব নালাগে কথা আমি কৰিম ব্যৱস্থা সিহঁতক ৱাৰ্ণিং দিয়াৰ পিছত ষ্টুডেণ্টে ৱাৰ্ণিং দিছে তথাপিও সেই হেৰিটো হোৱা নাই নোহোৱাৰ কাৰণে তাৰে পিছত নাই কালি ছোৱালীয়ে মই গধূলি শপত খুৱাই কিহৰ কাৰণে কি হৈছিল কওঁতে ছোৱালীখিনি ভিতৰৰ হেৰিখিনি কৈছে কোৱাৰ পিছত মই আজি তাৰমানে কিহৰ কাৰণে হেডমাষ্টাৰে অৰবিন্দ দত্ত হেডমাষ্টাৰক মই হেডমাষ্টাৰক মই এইটোৱে কৈছে ঘৰত যোৱাৰ পিছত মিছা কথা কোৱাৰ কাৰণে আপুনি মিছা কথা কোৱা কৈছে কেছটোতো বেলেগ হৈ আছে স্কুলত আপোনালোকে মিছা কথা কিয় কৈছে তাহাঁতে অলপ কৈছে মই গমেই নাপাওঁ হেডমাষ্টাৰে গমেই নাপায় হেডমাষ্টাৰ আৰু চিত্তৰঞ্জন তালুকদাৰ এই দুজন টিচাৰক তাৰমানে একো গমেই নাপায় বাহিৰে বহুত কিবা কিবি চলি থাকে ইয়াতে তাৰমানে এনে হৈছে 2জন শিক্ষয়িত্ৰী আছে সীমাশ্ৰী আৰু পুৰবী শান্তনা এই 3জন শিক্ষয়িত্ৰী পুৰা জড়িত আছে ইয়াতে কমপ্লিট জানে সিহঁতে কমপ্লিট জানে মই বিয়াপুৰ গাৰ্লছ এম ই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আচ্ছা আজি ৰাতিপুৱা মই সদায় 9 বজা নহয় 8:30 বজাত আহি যাওঁ আজিও 8:30 বজাত আহি পাইছোঁ তাৰপিছত কেইটামান গাৰ্জেন আহিছে গাৰ্জেন আহি মোক কিছুমান কথা সুধিছে যে বিদ্যালয়ত কিবা ঘটিছে নেকি মই বোলো মই নাজানো আকৌ মই কেৱল স্কুল পৰিচালনা কৰোঁ স্কুলত মিড ডে মিল চলাওঁ ছাত্ৰ ছাত্ৰীক ডিচিপ্লিন কৰি হেৰি কৰোঁ গতিকে মই গোটেইখিনি পৰিচালনা কৰোঁ কিন্তু ভিতৰত যে কিবা ঘটনা আছে মই নাজানো আকৌ সেই বিষয়ে মই নাজানো বুলি কৈছোঁ গতিকে ইয়াৰ পিছত তেওঁলোকে মানে হিলডল ভাঙি আহিছে আৰু হেঁচা মাৰি আহিছে গাৰ্জেনবিলাক আহি মোৰ অফিচত সোমাই গৈছে গৈ কিছুমান কথা সুধিছে দিয়কচোন কিন্তু মই নাজানো বুলি কৈছোঁ মই একো গম নাপাওঁ নাই মই আছে মানুহবিলাক আছে কাকো মই তাৰপিছত এতিয়া অলপ গণ্ডগোল হৈ গ'ল গণ্ডগোল হৈ পেলাই পুলিচ আহি মানে এজন আমাৰ শিক্ষক অৰবিন্দ দত্ত তেখেতক পুলিচে লৈ গ'ল সেইখিনি মই জানো কিন্তু কিয় আনিলে সেইটো নাজানো তাৰমানে কি মানে তেখেতসকলৰ এই যে ছোৱালী পৰহি তাৰমানে হেৰি হৈছিল এই মূৰটো ঘূৰাই পেলাই ঢলি গৈছে ঢলি যোৱাত মই মানে আমাৰ শিক্ষকসকলে তাইক ছোৱালীজনীক মানে হেৰি কৰিছে তেল পানী দিছে মাথাত দি বহাই থৈছে ফেনৰ তলত বহাই দিছে দিয়াতে মই অলপ চিন্তা কৰিলোঁ বোলে এনেকৈ থাকিলে নহ'ব গতিকে তাই যদি সঁচাকৈ মাথা বিষাইছে মই ঘৰত মাক দেউতাকক কৈ আহোঁ তেতিয়া সেই ছোৱালীজনীয়ে কৈছে নালাগে নক'ব এনেকৈ কৈছে ছোৱালীজনীয়ে কৈছে মই বোলো কি ক'ব নালাগে তোমাৰ যদি মাথা বিষাইছে মই কৈ আহোঁ তাৰপিছত মই গ'লোৱে তাই সেনেকৈ কোৱা স্বত্তেও মই গ'লোঁ ক'ব লাগিব মোৰ দায়িত্ব আছে ছোৱালী এটাৰ কিবা অসুখ হৈছে সেইটো মাক দেউতাকক জনাব লাগিব মই গ'লেও পিছত সেই কথাটো কৈ তেখেতৰ গাৰ্জেনো সেই আজি আহি পেলাই তেখেতৰ গাৰ্জেনে কৈছে আৰু কি তেখেতে কালি মাথা যে বিহে পৰি যাব বুলি কৈছে
কিয় পৰি গ'ল সেই কাৰণটো লাগে আমাক। তাৰমানে তেওঁলোকে অভিযোগ কৰিছে যৌন নিৰ্যাতন চলোৱাৰ কাৰণে তেওঁ মাথা ঘূৰাই পৰিছে তেনেকুৱা কথা। কিমান দূৰ সত্য বুলি ভাবে? হয়, সেইটো সত্য কথা নহয়, কোনো বিদ্যাই সত্য হ'ব নোৱাৰে সেইটো। কাৰণ আমি এটা থাকোঁৱেই স্কুলত, থাকোঁ যাওক, আমি কি নাজানিম নেকি? জানিম নহয়। গতিকে এইটো ভুল কথা, মিছা কথা এইটো। তেওঁলোকৰ হয়তো বেলেগ কিবা কথা থাকিব পাৰে, গতিকে মই নাজানো সেইটো সবিশেষ মই নাজানো। এইখিনিয়ে কিমান ষ্টুডেণ্ট আছে ইয়াত? হা, কিমান ষ্টুডেণ্ট আছে ইয়াত? 31টা আছে, মানে প্ৰথম শ্ৰেণীৰ পৰা প্ৰথমৰ পৰা ক্লাছ 8লৈকে। 8লৈকে টোটেল 31। 31। কি হৈছে বাইদেউ, কি হৈছে? আপোনাৰ ছোৱালী? শিক্ষক কৰে। আজি তাৰমানে মই কালি ছোৱালীটোৱে মোক কৈছে আমাক যি মাৰি থকা আমাক এনা কিন্তু আমাৰ স্কুলত কি ঘটনা হৈছে তহঁতৰ গুৰুত্ব দিয়া নাই। মই তেতিয়া সুধিছো তাইক প্ৰশ্ন কৰিছো বোলে কি হৈছে, কৈছে মোক এনা আজি 3 মাহ মান হ'ল অৰবিন্দ ছাৰে একদিন মই কৈছো সীমাশ্ৰী বাইদেউক কৈছো সান্তনা বাইদেউ, কিন্তু তাহোন গুৰুত্ব দিয়া নাই। তাৰে পিছত আৰু 2-3 দিন ধৰিছে, কিন্তু কথাটো গুৰুত্ব দিয়া নাই, ষ্টাফত আলোচনা কৰা। কিমান বয়স ছোৱালীজন? ছোৱালীজন 13 বছৰমান হৈছে। কোন ক্লাছত পঢ়ে? ক্লাছ 8। আপোনাৰ ছোৱালী? মোৰ ছোৱালীটো বুলি নহয়, প্ৰতিটো ক্লাছে তাৰমানে মাষ্টৰৰ হেতু। কি নাম শিক্ষকজনৰ? ছোৱালীজনীৰ নাম অৰবিন্দ দত্ত। শিক্ষকজনৰ নাম অৰবিন্দ দত্ত। স্কুলখনৰ নাম কি? বিয়ামপুৰ ছোৱালী স্কুলত গেলে যে কি প্ৰমাণ আছে? বেলেগ স্কুলতো কৰিব নোৱাৰে। আজি নহয় না, আজি 3 বছৰ 4 বছৰ মানৰ এই ঘটনা। আমি স্কুল বন্ধ নকৰো, মাষ্টৰক বন্ধ কৰিব লাগে, সিহঁতক বিচাৰ কৰিব নোৱাৰে। এনেকুৱাকৈ কিমান দিনৰ পৰা নিৰ্যাতন চলাই আছিল? আজি 3-4 বছৰ মানৰ পৰা ঘটনাটো হৈ আছে, কিন্তু ছোৱালীবিলাক কৰা নাই। মানে বেলেগ ছোৱালীৰ লগতো হয়? বেলেগ ছোৱালীৰ লগতো হৈ আছে। তেতিয়া মোৰ ছোৱালীটো কালি যেতিয়া মোক কৈছে, মই গাৰ্জেন গেলাৰ ঘৰে ঘৰে গেলো, যাতে এইটো ছোৱালীও কয় যে মই আজি অৰবিন্দ ছাৰক 1 বছৰ ধৰি মাতা নাই, এনা ঘটনা সেইটোৱে কয় যে আমাক এনেকে বুকত হাত দিয়ে ছাৰে। আমি এতিয়া সেইটো ভাবা নাই, এতিয়া চব ছোৱালীক কৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।